নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নলবাৰী পূজা বুলি মাৰ ঘৰলৈ। এয়া আমি আহি পালোৱে, প্ৰায় ঘৰ পামেই আৰু। এইফালে টুকটুকৰ কথা দেখিছেনে, মানে আমি জুবিনদাৰ গান শুনি শুনি আহি আছিলোঁ গাড়ীত। সি জুবিনদাৰ কথা কৈ আহি আছে মোৰ আগত, তেওঁ কি কৰে, কেনেকৈ ঢুকালে সেইবোৰ। এইকেইদিনটো মন চন বেয়াই, ঘৰৰ পৰা ওলোৱাই নাছিলোঁ। আজি ভাবিলোঁ অলপ ওলাই যাওঁ, টুকটুকেও পূজা চাম বুলি কৈ আছে। তথাপিও এইবাৰ আমি আমাৰ ঘৰত খুৰা এজন ঢুকাইছে, সেৱাটো কৰিব নোৱাৰোঁ। এনেই টুকটুকক পূজাখন দেখাই আনিম দূৰৰ পৰাই, সেইকাৰণে মাৰ ঘৰলৈ বুলি ওলালোঁ। আহি পালোঁ নলবাৰী বৰকুৰা। এইখন নতুনকৈ যে বনাইছে ব্ৰিজখন, খুব ধুনীয়া লগা হৈছে। ঠাইখিনি একদম চেঞ্জ হৈ গ'ল, আগতে বেলেগ আছিল, এতিয়া একদম বেলেগ দেখা হৈছে। আমি খাই আছোঁ আইচক্ৰীম ন, কৈ দিয়া দেখাই দিয়া। ইমান গৰম পৰিছে আজি, বহুত ৰ'দ। সেইফালে দাস আইচক্ৰীম খাইছে। মোক দিয়া অলপ খুৱাই। ঠাণ্ডা বিৰাট, আৰু অলপ দিয়া মোক। আমি ঘৰ আহি পালোঁ। আহি পাই একদম জীউৰ ফূৰ্তি দেখা পায়ে আমাক। আনফালে টুকটুকৰো ফূৰ্তি, একদম চিঞৰি আছে জীউ আৰু মামাকক দেখি। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটা ভিডিঅ'ত। সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এইফালে দেখিছেনে, আহি পোৱাৰ লগে লগে উৎপাত আৰম্ভ হ'লে। জীউক লৈছে দাদাকে, তাইৰো ফূৰ্তি, তাই আহিহে ল'ব লাগে। তেন্তে আহিলোঁ, বাই।